নমস্কাৰ অসমবাসী এনডাকা ইউটিউব চেনেল স্বাগতম জনালো আৰু আপোনালোকে থাৰ্মেল টাইটেল দেখি গম পাইছে মানে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাইছে একদম সকলোৱে চাওক মানে এটা সুন্দৰ ভিডিঅ' আৰু এই ভিডিঅ'টো হয়তো আপোনালোকে চাব লাগে যিটো সমাজৰ উপকৃত হয় একদম সকলোৱে চাওক চেনেলটো সাবস্ক্ৰাইব শেয়াৰ লাইক কমেন্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰক বলক তে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড আৰু যেহেতু আজিৰ পৰা আমাৰ পৰা অলপমান আঁতৰত মানে থিয়েটাৰ আৰম্ভ কৰিলোঁ কিন্তু কথাটো হ'ল যিখন নাটক চাম বুলি ভাবিছে সেইখন নাটক নাই মানে গতিকে আমি দুখন চাম আৰু সেই দুখনে আপোনালোকক দেখাম বাকি ভাল লগা নাটক মোৰ ভাল লগা ব্যক্তিগত কথা কৈছো আৰু আপোনালোকৰ হয়তো কোনখন ভাল লাগে আপোনালোকে নিশ্চয় ক'ব বাৰু যিকোনো আমি নেক্সট যেতিয়া মানে সেই দুখন নাটক আৰম্ভণি হ'ব চাব যাম চ' জনাম বাৰু নিশ্চয় যেতিয়া ব্লগ বনাম চ' আজিৰ ভিডিঅ'টো মানে চাই থাকিব সকলোৱে বলক এতিয়া মানে চাইকেলখন লওঁ একদম প্ৰথমে যাই আছো একদম আৰু যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে ভালেখিনি মৰম দিছিলে আৰু সকলোৱে চাইছিলে ভিডিঅ'টো ভাল পাইছিলে আৰু আজি ভাবিলো কেনেকুৱা খেতি এতিয়া বৰ্তমান হৈছে আজিৰ পৰা এক মাহ 2 মাহ পাছত মানে এই ভিডিঅ'টো আৰম্ভণি কৰিছো গতিকে কেনেকুৱা মানে এই ভিডিঅ'টো পাইছে জনাব আজি এই ভিডিঅ'টো চ' আগৰ ভিডিঅ' বনাইছিলো ভালেখিনি ৰেছপন্স আপোনালোকে চাপৰ্ট কৰিব বুলি আশা কৰিলো মানে আমাৰ সকলোৱে মানে গাঁৱৰ মানুহবিলাকে কৰি আছে চাওক তাৰমানে এতিয়া মানে যিটো আপোনাৰ জানৰ পাৰ সেই পাৰে মানে অলপমান যাই মাত্ৰ দেখাই আছো আপোনালোকক মানে এই যিখিনি আপোনাৰ কইঠাবিলাক সকলোৱে তুলিলে এই দেখছিনা আপোনালোকে ইমান প্ৰকাণ্ড ৰ'দ এই ৰ'দত মানে সকলোৱে কইঠা এটা পুৰা তুলিলে কষ্টৰ কাৰণে ভাত মুঠিৰ কাৰণে বাকী শুনা কেনে ঠিকে আছে ইমান কষ্ট কৰিছে এওঁলোকে দেখছিনে আপোনালোকে এনেকুৱা আৰু আমাৰ প্ৰত্যেক মানুহে কষ্ট কৰি ইমান ভাতৰ কাৰণে মানে এটা পৰিয়াল পোহাৰ কাৰণে ইমান কষ্ট কৰে আৰু চাওক আপোনালোকে ইয়াতো পুৰা মৰি গ'ল আৰু তাতো পুতি আছে কিন্তু সেইফালে নাযাওঁ এতিয়া একদম মানে য'ত মানে পুতছে আৰু মানুহবিলাকে পুতছে সেইবিলাকত যাই দেখাই আছো আপোনালোকক আৰু আগত কিবা কাৰণে সাৰো মাৰি আছে আপোনাৰ সাৰ মাৰাখিনি আপোনালোকক দেখাৰ চেষ্টা চাওক ইমান মানে ৰ'দ তাতে আৰু আপোনাৰ এখিনি জানটোত মানে কিছু পানী আৰু পানী দেখছি না এই পানীত মানে এক আঁঠু পুৰা পানী হৈছে তথাপি জিকি অলপ পাৰ কৰি যাই আছো তো আপোনালোকৰ নাই আহিলো আপুনি একদম সাপোৰ্ট কৰিব ভিডিঅ'টো একদম মজাকে খেতি দেখছি লাগে দি আৰু কিবাকে পালো ৰ'ব ইয়াত দেখছিনে তো এইবাৰ মানে ইয়াত পুতিছে আৰু ৰোৱনীয়ে ক'লে পুৰা ধুনীয়াকে পুতিছে একদম এটা ডিষ্টেঞ্চত দেখিছেনে আপোনালোকে ইয়াত আলিটোৰ মাজে গৈছো তো এইখিনি প্ৰচেছ আপোনালোকক দেখাব পৰা নাছিলো তো ভাবিলো হঠাতে কিবা এটা আপোনালোকক ব্লগ এটা লৈ আহো মানে খেতিৰে আপোনাৰ ইয়াৰ আগতে ভালে দিছিলো তেতিয়া আপোনাৰ খেতি নাছিলে এতিয়া আপোনাৰ ধুনীয়াকৈ সকলোৱে পুতিছে আহিব পৰা নাছিলো যিহেতু অ'টো যাই আছো আপোনালোকে জানে চ' এইবাৰ মানে আহিলো আহি আপোনালোকক দেখাব চেষ্টা কৰিলো এয়া চাওক মজা এটা এয়া চাওক ডিষ্টেঞ্চ মানে ইয়াত মানে এতিয়া ক'বা গ'লে আপোনাৰ ধানটো হয় না নাজানো গতিকে এইবিলাক নহ'লে কেনেকে বস্তুটো সৃষ্টি হ'ব গতিকে এই ৰ'দ দি দিছে এই ৰ'দত মানে পুৰি একদম বিধান মৰি গ'ল মানে খেতি সেয়া চাওক আপোনালোকে মানে আপোনাৰ চব বিধান মৰি গ'ল আপোনাৰ আৰু এই তাকালৈকে নাযাওঁ মানে আপোনাৰ তাতে সাজ ছিটাব লগা হৈছে আৰু এইফালে আপোনাৰ দেখছেনে একদম ঘাম যে ওলছে এই ঘাম হয় মানে কোনো ধৰণৰ পানী মানে খাই মানে মুচা নাই তাৰমানে ইয়াৰ যি ৰ'দ দিছে এই ৰ'দত মানে মানুহ ঘৰৰ ভিতৰত আছে চ' আপোনালোকক দেখাবলৈ আহিলোঁ এই একদম খেতি পুৰা একদম দেখিছেনে চাৰিওপিনৰ সকলো ৰাইজৰ খেতিয়ে মানে এয়া চাওক একদম গোটেই দেখালোঁ এই সেই দেখছেনে খেতি লাল পৰি গৈছে আপোনাৰ লাল একদম লাল পৰি গৈছে এতিয়া আপোনাৰ যিটো মানে আপোনাৰ থাৰ্মেল লেখিছিলোঁ বিধান মৰি গ'ল খেতি আৰু সঁচাকৈ খেতি মানে এইবাৰ বিধান মৰি গ'ল এই আগত দেখছেনে আপোনাৰ পানী আছে কিন্তু পানী হ'লেও এইবাৰ ক'ত কি হ'ব সিমান হ'ব নাই আৰু ক'ব নোৱাৰো প্ৰকৃতিৰ কথা হৈয়ে যাব পাৰে কিন্তু ভিডিঅ'টো বনালোঁ এতিয়া বৰ্তমান মানে কি হৈছে চিটুৱেশ্যনটো মানে কি হৈছে এই বস্তুটো আপোনালোকক মানে জনালোঁ যেনে বিধান মৰি গ'ল খেতি এই বস্তুটোৱে বনালোঁ আৰু এইফালে খুৰাহৰ মানে শাক পাচলি খেতি ইয়াত মানে কিছু ধানৰ খেতি কৰিছে কিন্তু অৰিজিনেলি শাক পাচলিৰে মানে আগেদি মানে জানৰ পাতটো পাৰ হৈ সেইফালে যাব লাগিব আৰু ইয়াত থাকিব নোৱাৰে মস্ত বেছি গৰম দিছে আপোনাৰ ঘামে অৱস্থা নোহোৱা গৈছে চ' একদম ঘৰত যাব লাগিব যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতি আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব চ' এনেকুৱা ভিডিঅ'বিলাক আপোনাৰ ভাইৰেল হ'ব লাগে চ' আপোনাৰ ধৰক বাকী ভিডিঅ'বিলাকো মোৰ ভাইৰেল হয় কিন্তু এনেকুৱা ভিডিঅ'বিলাক বেছি ভাইৰেল হ'লে বেছি ভাল লাগিব আৰু যিহেতু খেতিয়কসকলৰ বস্তু চ' এই বস্তু খাই আমি থাকিব লাগিব না যিমানে আপোনাৰ বহিৰাগত বস্তু নাখায় কিয় কিন্তু নিজৰ বস্তুটো আপোনাৰ খাব লাগিব এই বস্তু নহ'লে চব মানে ৰখা থৈ যাব বহুত পুৰণা খেতিয়ক আছে এই অঞ্চলৰ বেলবাৰী চ' এখেতৰ নাম ভদ্ৰেশ্বৰ ডেকা ন
আপুনি জনাকচোন মানে এইবাৰতো খেতি একদম খাৰাপ হৈ গৈছে ন? এইবাৰ খেতি তাৰমানে খৰাঙে চেচ কৰি দিছে। কইঠাবিলাক তাৰমানে যেতিয়া পাছ আমি মিচিঙেদি পাৰলো, পাৰাৰ পিছত মাটিৰ ৰস নোহোৱা হয় 2-4 আঙুল হৈ গৈছে আৰু এই আমাৰ মাজু পকাই ধৰি কইঠাবিলাক নষ্ট হৈ গৈছে আৰু বাম মাটিবিলাক চেলৈ দি পুতছি যদিও কামত নাহে। এতিয়া ক'ৰবাত কেইদিনমান আগত 2-4 জাক বৰষুণ গাইছি, দখানি ভৰ্তি হৈছে, বামখিনি আকৌ শুকানে। সেইকাৰণে আমাৰ এই বেলবাৰী অঞ্চলত খেতিয়কৰ ভাত নাই। চৰকাৰে কি ব্যৱস্থা কৰে সেইটো আমাক কৰিলে ভাল হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো অলপ আমাৰ দেখি চালি সেইটো ভাল হয়। এইটোৱে কৈ মই হেৰা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰীলৈ। ভালে মানে সুন্দৰকে জনালে। এতিয়া কথাটো হ'ল যে প্ৰতি বছৰে ইয়াত বানপানী হয়। এইবাৰ যিহেতু নদীবিলাকত পুৰা একদম মানে বান্ধি দিছে, যাৰ ফলত এইবাৰ পানী অহা নাই। গতিকে অঞ্চলত মানে এই যি পথাৰ খেতি পথাৰত পানী অহা নাই। ইয়াৰ ফলত আমি সদায় মানে ভাবো যে যেতিয়া পানী হয় ঘৰটো ডুব গেল, বৰবাদ হ'ল, কিবাৰ হ'ল। কিন্তু এইবাৰ যিহেতু নদী বান্ধ দিছে, যাৰ ফলত পানী নহ'ল, এইও এটা সমস্যা হ'ল। এই ক্ষেত্ৰত আপুনি অলপ জনাই দিয়ক ৰাইজক। নদী বান্ধৰ আমাৰ প্ৰভাৱ পৰা নাই। নদী বান্ধৰ এইবাৰ বৃষ্টি কম, বৃষ্টি নহ'লে সৃষ্টি নহয়। এইবাৰ তাৰমানে বস্তুটো এইবাৰ প্ৰথমৰ পৰা বৈহাগ জেঠতে বৰষুণ নাই, তেতিয়াৰ পৰা এতিয়ালৈকে বৰষুণ নাই। 2-4 জাক মাজত যায় যদি নাও বৰষুণ আৰু আমাৰ বালিচহীয়া মাটি 2 জাক বৰষুণেদি আমাৰ একো কাম নহয়। ধাৰাসাৰ বৰষুণ যোৱা নাই কাৰণে আমাৰ এইবাৰ বানপানী আৰু খেতি পথাৰৰ এতিয়া মাটিবিলাক চনে বসছে। এতিয়া আমাৰ যি মাটিত মই থিয়া হৈ কথা কৈ আছো, এই যোৱাবাৰ আমি ইয়াতে ধুনীয়া খেতি হৈছিল। এতিয়া আমাৰ খেতি পথাৰ এতিয়া আমি তাৰ গৰু ধৰক দি আছো। এতিয়া মাহ বোবাও সময় নাই, হেৰা বোবা কৰবা নোৱাৰি। এইবিলাক মাটি আমাৰ বহুত মাটি এনেকে চন পৰি গৈছে। সেইকাৰণে আমাৰ বৰষুণৰ অভাৱত এতে হৈছে। ধন্যবাদ আপোনাক। আৰু এখাত যিজন খুৰাই সুন্দৰকে জনালে প্ৰত্যেক খেতিয়কৰ মানে সেই একে চেম মন্তব্য। চ' এখেতক ধন্যবাদ, যিহেতু ইমান পুৰণা এজন খেতিয়ক ইমান সুন্দৰকে বিশ্লেষণ কৰিছে। বহুত এটা এক্সপিৰিয়েঞ্চ থকা, যেনেকে আমাৰ দেউতাৰ লগত একেলগে মানে খেতি কৰা মানুহ গোটেইবিলাকে একেলগে ষ্টাফ এটা আছে আৰু এই লোকে সকলোখিনি জানে। চ' জনালে আপোনালোকক আমাৰ এই অঞ্চলৰ কথাখিনি। ধন্যবাদ। ঠিক আছে। আৰু এইফালে আমাৰ খুৰা ছোৱালী ল'ৰা ধ্যান আছে, ধ্যান ব'লা। মানে কথাটো হ'ল ধ্যান কি এনে খবৰ? মানে আমাৰ মানে যি ঘৰৰ কাষত ধ্যান খেতি, সেই খেতিত আহিলো ই আৰু মই চাবা। মানে কথাটো হ'ল ইয়াত যি চিত ধান, মানে ধানটো মানে এইবাৰ অহা নাই। ইয়াত মানে পুৰা বুন হৈ গৈছে। কিন্তু বুনে ন একদম বুনে গৈছে। মানে কথাটো হ'ল ইয়াত মানে এইবাৰ পানী নাই না, পানী থাকিলে এইখিনি আহিলা হয়, চিত ধানে হয়। এইবাৰ নহ'ল আৰু বাকী আপোনাৰ সেইকাৰণে কৈছো এই পুৰি মৰা ৰ'দত মানে বিধান মৰি গ'ল খেতি। কি কৰিব উপায় নাই, চাইডৰ পিনে সেয়ে। বাকী আমাৰ মেইন যি পথাৰত ৰাইজৰ যি খেতি, সেই খেতি দেখালো। আৰু ঘৰৰ কাষত আহি যিখিনি খেতি ইয়াতো এবাৰ নহয় মানে ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে এনেকুৱা অৱস্থা ধান ক'ত হ'ব? ধান হ'ব নেকি? ক'ব নোৱাৰা নহয় ধান। তুমি গেৰাণ্টি কৈছো ক'ত আহিব নেকি? আহিলেও কওঁ তুমি সকলো মানে ফ্ৰেণ্ডক কৈ দিয়া, যদি আহে ধানটো নিশ্চয় দেখাম আৰু এনেকে কওঁ। ঠিক আছে। ধ্যানে কৈ থাকে এতিয়া ব্লগত উঠাব লাগে, সেইকাৰণে আজি এই ভিডিঅ'টো উঠালো। আৰু সেয়ে বাকী কোন ক্লাছত পঢ়ি আছ? ক্লাছ 4ত পঢ়ি আছে। অলপমান ধুৰন্ধৰ নেকি তুমি? সাদা চলি দিয়ক ফ্ৰেণ্ডছ, মানে এনে ক'লো আৰু। বাকী ভাল লাগিল এই পৰিদৰ্শন কৰালো আপোনালোকক। বাকী কিবা ক'বা, সকলোৱে কি ক'বা? চাওক ক'বা দিয়া। আপোনালোকে লাইক, সাবস্ক্ৰাইব, কমেন্ট কৰি আমাক ভিডিঅ'টো ভালকে জনাব। বঢ়িয়া সুন্দৰ মন্তব্যটো ভাল লাগিল। চ' সেয়ে আপোনাৰ ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো। আৰু আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক, কমেন্ট, সাবস্ক্ৰাইব আৰু কাষতে বেল আইকন টিপন কৰক। গতিকে সমূহ অসমীয়াক ধন্যবাদ জনালো। টাটা বাই বাই। কিন্তু এটা কথাটো হ'ল থিয়েটাৰ চাবা নেকি? ৰাতি চাব যাবা বাৰু। মই পাপাক সুধিব মানে নেক্সট আপোনাৰ ব্লগ আহিব থিয়েটাৰ, ইও থিয়েটাৰ চাব যাব পাৰো। কিন্তু আজিৰ পৰা আমাৰ ওচৰত যি থিয়েটাৰ অলৰেডি আৰম্ভণিতে জনাইছিলো, কিন্তু থিয়েটাৰ আমি চাম মানে কালিৰ পৰা চাম। আজি মানে কি আছে নাটকখন গম পোৱা নাছিল না, যদি গম পোৱাৰ পিছত নেক্সট বেলেগ দিনাৰ পৰা চাম আৰু আৰম্ভ হ'ব থিয়েটাৰৰ আৰু মহাৰণ আৰু চাব যাম আৰু আপোনালোকক দেখাম। আজি যি থিয়েটাৰ চাম আৰু দেখাম। একে চিৰিয়েলি মানে থিয়েটাৰ এইবিলাক আহি থাকিব। চিৰিয়েলি চাই দেখাম আৰু সেয়ে দিয়ক মানে ফ্ৰেণ্ডছটো আজিলৈ এৰিছো। টাটা বাই বাই। বাই বাই দিয়া।